Hello everyone. আজি এইটো ভিডিঅ'ত আমি অসমৰ নেশ্যনেল পাৰ্ক সমূহৰ বিষয়ে আলোচনা কৰিম। অসমৰ বৰ্তমান 7খন নেশ্যনেল পাৰ্ক আছে। কাজিৰঙা, মানস, ডিব্ৰু-চৈখোৱা, নামেৰি, ওৰাং আৰু নতুনকৈ দুখন যি গঠন কৰা হৈছিল ৰায়মনা আৰু দিহিং পাটকাই। এৰিয়া ৱাইজ চাব গ'লে কাজিৰঙা নেশ্যনেল পাৰ্ক সকলোতকৈ ডাঙৰ হয়। ইয়াৰ এৰিয়া প্ৰায় 858 স্কুৱেৰ কিলোমিটাৰ, 858 স্কুৱেৰ কিলোমিটাৰ। আৰু সকলোতকৈ সৰু ওৰাং নেশ্যনেল পাৰ্ক, ইয়াৰ এৰিয়া পায় 78.81 স্কুৱেৰ কিলোমিটাৰ। এতিয়া আমি এখনকৈ 7খন নেশ্যনেল পাৰ্কৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম। প্ৰথমতে আহোঁ কাজিৰঙা নেশ্যনেল পাৰ্ক। কাজিৰঙা নেশ্যনেল পাৰ্কৰ এৰিয়া 858 স্কুৱেৰ কিলোমিটাৰ আৰু এই নেশ্যনেল পাৰ্কখন গোলাঘাট আৰু নগাঁও ডিষ্ট্ৰিক্টত অৱস্থিত। কাজিৰঙা নেশ্যনেল পাৰ্কৰ নৰ্থ ছাইডে ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে আৰু চাউথ ছাইডে আছে কাৰ্বি হিলছ, কাৰ্বি আংলঙৰ এৰিয়াটো আছে। কাজিৰঙা নেশ্যনেল পাৰ্কৰ যিটো টপ'গ্ৰাফি হয়, গ্ৰাছলেণ্ড, ৱেটলেণ্ড আৰু ফৰেষ্টলেণ্ড তিনিওটাই সংমিশ্ৰণ হয়। মানে তাত ঘাঁহনিও আছে, জলাশয়ো আছে আৰু ফৰেষ্ট, বিভিন্ন ডাঙৰ গছ-গছনি বনাঞ্চলো আছে। এই তিনিওটাৰ সংমিশ্ৰণ হয় কাজিৰঙা নেশ্যনেল পাৰ্কখন। কাজিৰঙা নেশ্যনেল পাৰ্কত মেজৰ যি এনিমেল পোৱা যায় 5বিধ ইয়াত দিয়া হৈছে। প্ৰথমটো হৈছে গ্ৰেটাৰ ওৱান হৰ্ণ ৰাইনো। এইটোৱে কাৰণে অসমৰ বিখ্যাত হয়। কাজিৰঙা নেশ্যনেল পাৰ্ক অসমৰ ষ্টেট এনিমেল হয়। বৰ্তমান গ্ৰেটাৰ ওৱান হৰ্ণ ৰাইনোৰ পপুলেশ্যনটো 3000তকৈ বেছি বাঢ়িছে। ছেকেণ্ডটো হৈছে ৰয়েল বেংগল টাইগাৰ। এই ৰয়েল বেংগল টাইগাৰটো কাজিৰঙা নেশ্যনেল পাৰ্কত ইয়াৰ ডেঞ্চিটি গোটেই পৃথিৱীৰ ভিতৰতে হায়েষ্ট ডেঞ্চিটি পোৱা যায় ইয়াতে। দেন আহিলে এছিয়াটিক ৱাইল্ড বাফেলো। এই এছিয়াটিক ৱাইল্ড বাফেলো কাজিৰঙা নেশ্যনেল পাৰ্কৰ সকলোতকৈ বেছি পপুলেশ্যন আছে। ইয়াৰ ৱৰ্ল্ডছ লাৰ্জেষ্ট পপুলেশ্যন ইয়াতে আছে। দেন এছিয়াটিক এলিফেণ্ট আৰু সোৱাম ডিয়াৰ। ইয়াত নেকি 9টা প্ৰাইমেট স্পেচিছো পোৱা যায়। কাজিৰঙা নেশ্যনেল পাৰ্কখন 1908 চনতে ইয়াক ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে। তাৰপাছত 1950 চনত এই নেশ্যনেল পাৰ্কখনক ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰা হৈছিলে। কাজিৰঙা নেশ্যনেল পাৰ্কক নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে 11 ফেব্ৰুৱাৰী 1974। এই ডেটটো মনত ৰখাটো মানে এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হৈ যায়। এক্সামত কেতিয়াবা ডেটটো সুধি দিয়ে। আজি চনটোতো আগতে সোধা গৈছিলে, বৰ্তমান অলপমান টাফ কুৱেশ্যন আহিলে ডেটটো লগতে দি দিয়ে। 11 ফেব্ৰুৱাৰী এই ডেটটো মনত ৰখাটো উচিত এক্সামৰ কাৰণে। তাৰপিছত আহিলোঁ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে 1985ত ডিক্লেয়াৰ কৰা হৈছিলে। অসমত নেচাৰেল ৱৰ্ল্ড হেৰিটেজ ছাইট ইউনেস্কোৰ দ্বাৰা দুটা আছিলে। এটা হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্ক। দুইখনে 1985 চনত ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে ইউনেস্কোৰ দ্বাৰা। এই বছৰত অৰ্থাৎ 2024 চনত মৈদামক ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ডিক্লেয়াৰ কৰা হৈছে। মৈদাম কালচাৰেল ৱৰ্ল্ড হেৰিটেজ ছাইট হয়। (2006) চনত নেশ্যনেল পাৰ্কখনক এখন টাইগাৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে আণ্ডাৰ প্ৰজেক্ট টাইগাৰ। নেশ্যনেল পাৰ্কত এই 5বিধ মেজৰ এনিমেল পোৱা যায়। এশিঙীয়া গড়, তাৰপিছত ৰয়েল বেংগল টাইগাৰ, সোৱাম ডিয়াৰ, এছিয়াটিক এলিফেণ্ট, ৱাইল্ড ৱাটাৰ বাফেলো, এই 5বিধ পোৱা যায়। তাৰপিছত আহিছোঁ মানস নেশ্যনেল পাৰ্ক। মানস নেশ্যনেল পাৰ্ক এৰিয়া 500 স্কুৱেৰ কিলোমিটাৰ, অসমৰ ছেকেণ্ড লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক হয়।
এই নেশ্যনেল পাৰ্কখন চিৰাং আৰু বাক্সা ডিষ্ট্ৰিক্টত অৱস্থিত ই নেকি ভূটানৰ মানে যিটো হিমালয়ান ৰিজন আছে ভূটানৰ বৰ্ডাৰ ইয়াৰ কাষতে অৱস্থিত মানাস নেশ্যনেল পাৰ্কৰ মাজেদি মানাস ৰিভাৰখন বৈ গৈছে ইয়াত মেজৰ এনিমেল হিচাপে ৰয়েল বেংগল টাইগাৰ ৰাইন'চৰাছ পোৱা যায় পিগমি হক গোল্ডেন লেংগুৰ এইখিনি বেছিকৈ পোৱা যায় গোটেই এনিমেলখিনি মনত ৰখাটো ইমান জৰুৰী নহয় মই যিকেইটা গোল কৰি দিছোঁ সেইকেইটা এবাৰ চাই ল'ব আৰু এবাৰ নামখিনি ওপৰে চাই ল'লে হৈ যায় এক্সামত জেনেৰেলি এনেকুৱা ধৰণৰ কুৱেশ্যন নাহে মেজৰ এনিমেলখিনি পোৱা যায় যিখিনি ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে সেইখিনি বোল্ড কৰি দিছোঁ এবাৰ চাই লোৱাটো ভাল গোটেইখিনি মনত ৰখাটো ইমান দৰকাৰ নাই এক্সামৰ কাৰণে নেক্সট আহিলে এই মানাস নেশ্যনেল পাৰ্কখন 1922ত ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ৰিকগনাইজ কৰা হৈছিলে এই ডাটাখিনিৰ ভিতৰত টাইগাৰ ৰিজাৰ্ভ 1973ত ইয়াৰ 1973তে টাইগাৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে আণ্ডাৰ প্ৰজেক্ট টাইগাৰ আৰু 1990ত নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে এক্সামৰ কাৰণে ডেট ইম্পৰ্টেণ্ট হৈছে টাইগাৰ ৰিজাৰ্ভৰ ডেটটো 1973 1990 নেশ্যনেল পাৰ্ক আৰু ৱৰ্ল্ড হেৰিটেজ চাইটটো মনত ৰখাটো ইজি হয় কাৰণ কাজিৰঙা আৰু মানাস দুইখনে 1985ত ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে চনটোৰ মনত ৰখাটো অলপ ইজি হৈ যায় এক্সামৰ কাৰণে এই টাইগাৰ ৰিজাৰ্ভ যিটো চনটো আছিলে 1973 আৰু 1990 নেশ্যনেল পাৰ্ক এই দুটা ডেট চন দুটা মনত ৰখাটো এক্সামৰ কাৰণে ভাল আৰু বায়'স্ফিয়াৰ ৰিজাৰ্ভ অসমত দুখনে বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে এখন হৈছে মানাস নেশ্যনেল পাৰ্ক যিখন 1989ত বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে আৰু এখন হৈছে ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক এইখন বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিলে এই দুখনেই আছে এখন হৈছে নেশ্যনেল মানাস নেশ্যনেল পাৰ্ক আৰু এখন ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক দুটা চাইডে আছে বায়'স্ফিয়াৰ ৰিজাৰ্ভৰ ডিব্ৰু চৈখোৱাটো নেক্সট আমি শ্লাইডত চাম ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক ইয়াৰ এৰিয়াটো 340 স্কুৱেৰ কিলোমিটাৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত অৱস্থিত মেজৰ এনিমেল হিচাপে এইখিনি এনিমেল ইয়াত পোৱা যায় এই নেশ্যনেল পাৰ্কখনত গেংগেটিক ডলফিন এইটো পোৱা যায় এই ডলফিনটো পোৱা যায় ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কত এইটো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় এক্সামত আহিব পাৰে গেংগেটিক ডলফিন কোনখন নেশ্যনেল পাৰ্কত পোৱা যায় ইয়াত স্ল' লৰিজ আছামিজ মাকাও এইখিনিও পোৱা যায় সকলোতকৈ ইম্পৰ্টেণ্ট হ'ল কি ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কত ফেৰাল হৰ্চেছ পোৱা যায় যিটো ৱাইল্ড হৰ্চেছ বুলি কোৱা হয় আৰু পৃথিৱীৰ ভিতৰতে একমাত্ৰ ৰিজাৰ্ভ ফৰেষ্ট এৰিয়া য'ত নেকি ফেৰাল হৰ্চেছ পোৱা যায় এই ফটোখনত চাব এইখিনি ৱাইল্ড হৰ্চ বা ফেৰাল হৰ্চেছ বুলি কয় 1997ত এখন বায়'স্ফিয়াৰ ৰিজাৰ্ভ ডিক্লেয়াৰ কৰা হৈছিলে অসমত দুখনে বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে বা বায়'স্ফিয়াৰ ৰিজাৰ্ভ চাইট আছে দুটাই এটা হৈছে মানাস নেশ্যনেল পাৰ্ক আনখন ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক এই ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কখন 9 মাৰ্চ 1999ত নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে নেক্সট আমি আহিছোঁ নামেৰি নেশ্যনেল পাৰ্ক ইয়াৰ এৰিয়াটো 200 স্কুৱেৰ কিলোমিটাৰ আৰু এইখন শোণিতপুৰ ডিষ্ট্ৰিক্টত অৱস্থিত নামেৰি নেশ্যনেল পাৰ্কৰ মাজেৰে জীয়া ভৰালি যিখনক কামেং বুলি কয় এই নদীখন পাৰ হৈ গৈছে এখন ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটৰী হয় ইয়াত মেজৰ এনিমেল হিচাপে টাইগাৰ লিঅ'পাৰ্ড ক্লাউডেড লিঅ'পাৰ্ড এই গোটেইখিনি পোৱা যায় সবতকৈ ইম্পৰ্টেণ্ট হৈছে কি ইয়াত হোৱাইট উইং উড ডাক যিটো দেওহাঁহ বুলি কয় অসমৰ ষ্টেট বাৰ্ড হয় এই নেশ্যনেল পাৰ্কত পোৱা যায় আৰু এটা ইম্পৰ্টেণ্ট হৈছে কি এই নেশ্যনেল পাৰ্কখনতে গল্ডেন মাছজিৰ ফিছ যিটো লোকেল নেম শিলঘৰীয়া মাছ বুলি কয় এই মাছবিধ ইয়াত খুব প্ৰচুৰ পৰিমাণে পোৱা যায় এই নেশ্যনেল পাৰ্কখন নামেৰি নেশ্যনেল পাৰ্ক এই বৰ্ডাৰ শ্বেয়াৰ কৰে পাকে বা পাখুই ৱাইল্ড লাইফ চেঞ্চুৰী যিখন অৰুণাচলৰ ৱাইল্ড লাইফ চেঞ্চুৰী হয়
ইয়াৰ নামটো পাকে বুলিও কয় আৰু পাখৈ বুলিও কয়, দুইটা নামেই হয়। এই ৱাইল্ড লাইফ চেঞ্চুৰীখন অৰুণাচলত আছে। এই অৰুণাচলৰ ৱাইল্ড লাইফ চেঞ্চুৰীখনৰ লগত নামেৰি নেশ্যনেল পাৰ্কে বৰ্ডাৰ শ্বেয়াৰ কৰে। 1985ত এখন ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ৰেকগনাইজ কৰা হৈছিলে আৰু 1998ত এখন নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হ'ল। 2000 চনত এখনক টাইগাৰ ৰিজাৰ্ভ হিচাপে আণ্ডাৰ প্ৰজেক্ট টাইগাৰ ডিক্লেয়াৰ কৰা হৈছিলে। এইটোৱে হৈছে হোৱাইট উইং উড ডাক, যিটো অসমীয়াত আমি দেওহাঁহ বুলি কওঁ। তাৰপাছত আহিছোঁ সকলোতকৈ সৰু নেশ্যনেল পাৰ্ক, এখন ওৰাং নেশ্যনেল পাৰ্ক। ইয়াৰ এৰিয়া 78.81 স্কুৱেৰ কিলোমিটাৰ। শোণিতপুৰ আৰু দৰং ডিষ্ট্ৰিক্ট দুইখনতে অৱস্থিত। এইখন ব্ৰহ্মপুত্ৰৰ নৰ্থ বেংকত আছে। মেজৰ এনিমেল ইয়াত পোৱা যায়। ইয়াত এশিঙীয়া গড় ভালেমান সংখ্যক পোৱা যায়। ব্ৰহ্মপুত্ৰ নদীৰ নৰ্থ বেংক হিচাপে এই ওৰাং নেশ্যনেল পাৰ্কতে ভালে সংখ্যক এশিঙীয়া গড় পোৱা যায়। বেছিভাগ চাউথ বেংকতে আছে কাজিৰঙা নেশ্যনেল পাৰ্কত, কিন্তু ওৰাঙতো ভালে সংখ্যক এশিঙীয়া গড় পোৱা যায়। ওৰাং নেশ্যনেল পাৰ্কখন 1985ত এখন চেঞ্চুৰী হিচাপে এষ্টাব্লিছ কৰা হৈছিলে। 13 এপ্ৰিল 1999ত এইখনক নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হ'ল আৰু 2016 চনত এখন টাইগাৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছে। এতিয়া আমি আহিছোঁ নতুনকৈ গঠন কৰা দুখন নেশ্যনেল পাৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ। প্ৰথমখন হৈছে ৰায়মনা নেশ্যনেল পাৰ্ক। এইখনৰ এৰিয়া প্ৰায় 422 স্কুৱেৰ কিলোমিটাৰ। এইখন কোকৰাঝাৰ BTADৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত অৱস্থিত। ৰায়মনা নেশ্যনেল পাৰ্কখন গল্ডেন লেংগুৰ ইয়াৰ কাৰণে ফেমাছ হয়। এই গল্ডেন লেংগুৰ বড়োলেণ্ড ৰিজনৰ মেস্কটো হয়। ইয়াত এছিয়াটিক এলিফেণ্ট, বেংগল টাইগাৰ, ক্লাউডেড লিঅ'পাৰ আৰু 4-5 বিধ স্পেচিছৰ হৰ্ণবিল, প্ৰায় 150তকৈ বেছি স্পেচিছৰ বাটাৰফ্লাইজ পোৱা যায়, 170 স্পেচিছৰ বাৰ্ডছ, 380 ভেৰাইটি অফ প্লেণ্ট এণ্ড অৰ্কিড ইয়াতে পোৱা যায়। এইখন ফটো গল্ডেন লেংগুৰ, সোণালী বান্দৰ বুলি কওঁ আমি অসমীয়াত। এই নেশ্যনেল পাৰ্কখনে ভূটানৰ দুখন ৱাইল্ড লাইফ চেঞ্চুৰী আৰু নেশ্যনেল পাৰ্কৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে। ফিফচু ৱাইল্ড লাইফ চেঞ্চুৰী এণ্ড জিগমি চিঙি ৱাংচু নেশ্যনেল পাৰ্ক। এই ভূটানৰ এই দুখন এখন ৱাইল্ড লাইফ চেঞ্চুৰী হয় আৰু এখন নেশ্যনেল পাৰ্ক হয়, তাৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে। আৰু তিনিওখনৰ একেলগ কৰি দিলে প্ৰায় 2400 স্কুৱেৰ কিলোমিটাৰ এটা এৰিয়া, এটা ডাঙৰ এৰিয়া ফৰেষ্টৰ এৰিয়া হৈ পৰে। এইখন 5 জুন 2021 চনত নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে, ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে দিনাখন। দিহিং পাটকাই নেশ্যনেল পাৰ্ক। ইয়াৰ এৰিয়া 231.65 স্কুৱেৰ কিলোমিটাৰ। এই নেশ্যনেল পাৰ্কখন ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত অৱস্থিত। দিহিং পাটকাই মাজেদি দিহিং ৰিভাৰখন ফ্ল' হৈ গৈছে আৰু এই নেশ্যনেল পাৰ্কখন পাটকাই পৰ্বতৰ কুঠিলত অৱস্থিত। সেইকাৰণে এই নামটো এই দুটা শব্দৰ পৰা আহিছে। দিহিং নদীখন পাৰ হৈ যোৱাৰ কাৰণে দিহিং নামটো আহিলে আৰু পাটকাই হিলছত আছে কাৰণে পাটকাই তাৰ পৰা নামটো আহিছে। এই দুটা নামৰ পৰা দিহিং পাটকাই নেশ্যনেল পাৰ্কখনৰ নামটো আহিছে। ইয়াত মেজৰ এনিমেল হিচাপে চাইনিজ পেংগুলিন, ফ্লাইং স্কুৱেৰেল, মালায়ান জিয়ান স্কুৱেৰেল পোৱা যায়। ফ্লাইং স্কুৱেৰেল এইটো হয়, ই এজোপা গছৰ পৰা আনজোপা গছলৈ জঁপিয়াই যাওঁতে প্ৰায় উৰি যোৱা নিচিনাকৈ যাব পাৰে। এই নেশ্যনেল পাৰ্কখন ইণ্ডিয়াৰ লাৰ্জেষ্ট ষ্ট্ৰেচ অফ ল'লেণ্ড ৰেইন ফৰেষ্ট হয়। ইণ্ডিয়াৰ সকলোতকৈ ডাঙৰ ল'লেণ্ড ৰেইন ফৰেষ্ট হয়। এই নেশ্যনেল পাৰ্কখনতে ইণ্ডিয়াৰ ভিতৰত একমাত্ৰ চেংচুৰী হয় য'ত নেকি 7টা ডিফাৰেণ্ট স্পেচিছৰ ৱাইল্ড কেট পোৱা যায়। টাইগাৰ, লিঅ'পাৰ্ড, ক্লাউডেড লিঅ'পাৰ্ড, লিঅ'পাৰ্ড কেট, গল্ডেন কেট, জাংগল কেট এণ্ড মাৰ্বল কেট। এই 7 বিধ
wild cator species পোৱা যায় ইয়াত নেকি highest concentration of দেওহা ইয়াতে বেছি সংখ্যক দেওহা ইয়াতে পোৱা যায় এটো endangered হয় white wing wood duck মানে আমি দেওহা বুলি কওঁ এটা endangered species হয় এই ন্যাশনাল পাৰ্কখনতে ইয়াৰ সংখ্যাটো বেছিকৈ আছে 2004 চনত এখনক ওয়াইল্ড লাইফ সেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰা হৈছিল আৰু 9 জুন 2021 চনত ন্যাশনাল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হয় এইটো ভিডিঅ'ত অসমৰ 7খন ন্যাশনাল পাৰ্কৰ বিষয়ে আলোচনা কৰিলো তাৰে ভিতৰত কাজিৰঙা ন্যাশনাল পাৰ্ক আৰু মানস ন্যাশনাল পাৰ্ক 1985 ত ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হৈছিল এই দুটা নেচাৰেল সাইট হয় নেচাৰেল ওয়াৰ্ল্ড হেৰিটেজ সাইট এই বৰ্ষত অৰ্থাৎ 2024 বৰ্ষত আমাৰ আৰটা সাইট মৈদাম কালচাৰেল ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হ'ল যেটো নেকি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম Thank you.